নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰাজুল একাডেমি চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'ত ADRE গেট 4ৰ বাবে 30টা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ লৈ আহিছোঁ ভিডিঅ'টো লাষ্টলৈকে চাব আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰথমগৰাকী মুছলমান মুখ্যমন্ত্ৰীৰ নাম কি ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন বি সৈয়দা আনোৱাৰা টাইমুৰ সৈয়দা আনোৱাৰা টাইমুৰ হৈছে অসমৰ প্ৰথমগৰাকী মুছলমান মুখ্যমন্ত্ৰী 2 নম্বৰ প্ৰশ্নটো সুধিছে কোন দুই শক্তিৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ৰাইট আনসাৰ অপচন এ ব্ৰিটিছ আৰু ব্ৰহ্মদেশ 3 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ কোন ৰাজ্যত বৰাক নদীৰ উৎপত্তি স্থল অৱস্থিত ৰাইট আনসাৰ হ'ব অপচন সি মণিপুৰ 4 নম্বৰ প্ৰশ্নটো সুধিছে মানস ৰাষ্ট্ৰীয় উদ্যানক আনুষ্ঠানিকভাৱে কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল অপচন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন ডি 1990 চনত ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে কোনটো অংশত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে তলত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন সি পাত 6 নম্বৰ প্ৰশ্নটো সুধিছে 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ আয়োজক দেশৰ নাম কি ৰাইট আনসাৰ হ'ব অপচন বি ফ্ৰান্স 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক ফ্ৰান্সৰ পেৰিছ চহৰত অনুষ্ঠিত হৈছিল 7 নম্বৰ প্ৰশ্নটো সুধিছে আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্যকাল কিমান বছৰ তলত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন ডি 9 বছৰ আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্যকাল 9 বছৰ ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে কোন চনত ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল ৰাইট আনসাৰ হ'ব অপচন বি 1945 চনত 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল 9 নম্বৰ প্ৰশ্নটো সুধিছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৰাইট আনসাৰ হ'ব অপচন সি আমেৰিকা যুক্তৰাষ্ট্ৰত 10 নম্বৰ প্ৰশ্নটো সুধিছে অসম মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনি কেতিয়া আৰম্ভ হৈছিল ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন বি 2018 চনত 2018 চনত অসম মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনি আৰম্ভ হৈছিল 11 নম্বৰ প্ৰশ্নটো সুধিছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবি কি অপচন কেইটাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন সি 22টি ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে বাউলী কবি বুলি কোনজন ব্যক্তিক কোৱা হয় ৰাইট আনসাৰ অপচন এ কমলাকান্ত ভট্টাচাৰ্যক বাউলী কবি বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে বিহাৰৰ ৰাজধানী চহৰ কি তলত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন বি পাটনা বিহাৰৰ ৰাজধানী চহৰ হৈছে পাটনা 14 নম্বৰ প্ৰশ্নটো সুধিছে জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত অপচন এ দিছে অন্ধ্ৰ প্ৰদেশ অপচন বি দিছে অৰুণাচল প্ৰদেশ অপচন চি দিছে উৰিষ্যা আৰু অপচন ডি দিছে মিজোৰাম এই অপচন কেইটাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন চি উৰিষ্যা ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন বি মৰিগাঁও 16 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ৰাইট আনসাৰ হ'ব অপচন সি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি 17 নম্বৰ প্ৰশ্নটো সুধিছে বেৰিং প্ৰণালীয়ে কোন দুখন মহাদেশক পৃথক কৰে ৰাইট আনসাৰ অপচন এ এছিয়া আৰু উত্তৰ আমেৰিকা ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি অপচন কেইটাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন সি বেটফুল বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল হৈছে বেটফুল 19 নম্বৰ প্ৰশ্নটো সুধিছে ইণ্টাৰনেট ব্যৱহাৰ কৰা প্ৰথম দেশখন আছিল অপচন এ দিছে আমেৰিকা অপচন বি দিছে ইংলেণ্ড অপচন চি দিছে ৰাছিয়া আৰু অপচন ডি দিছে চীন এই অপচন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন এ আমেৰিকা ইণ্টাৰনেট ব্যৱহাৰ কৰা প্ৰথমখন দেশ হৈছে আমেৰিকা ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে হিমা দাসে কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল ৰাইট আনসাৰ হ'ব অপচন চি 2018 চনত হিমা দাসে 2018 চনৰ 25 ছেপ্টেম্বৰ তাৰিখে অৰ্জুন বঁটা লাভ কৰিছিল 21 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ প্ৰথম ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল অপচন এ দিছে তেজপুৰ অপচন বি দিছে গোলাঘাট অপচন চি দিছে যোৰহাট আৰু অপচন ডি দিছে দৰং এই অপচন 4টাৰ পৰা ৰাইট আনসাৰ হ'ব অপচন চি যোৰহাট অসমৰ প্ৰথম ষ্টেডিয়াম যোৰহাটত নিৰ্মাণ কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে ভাৰতত প্ৰথম বাছ কিমান চনত চলিছিল ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন এ 1926 চনত 1926 চনৰ 15 জুলাই তাৰিখে ভাৰতত প্ৰথম বাছ চলিছিল
ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? এই অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন এ নলিনীবালা দেৱী। 24 নম্বৰ প্ৰশ্নটো সুধিছে চৰাইদেউ মৈদাম ক'ত অৱস্থিত? এই অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন বি শিৱসাগৰ। চৰাইদেউ মৈদাম শিৱসাগৰত অৱস্থিত। 25 নম্বৰ প্ৰশ্নটো সুধিছে ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ? ৰাইট আনচাৰ হ'ব অপশ্যন ডি 6 বছৰ। ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল 6 বছৰ। 26 নম্বৰ প্ৰশ্নটো সুধিছে কোন চনত গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহিছিল? ৰাইট আনচাৰ হ'ব অপশ্যন ডি 1915 চনত। 1915 চনত গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহিছিল। 27 নম্বৰ প্ৰশ্নটো সুধিছে মেৰ বিল ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন ডি ডিব্ৰুগড়। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে? ৰাইট আনচাৰ হ'ব অপশ্যন চি বৰাইল পাহাৰ। কাজিৰঙাক কোন বছৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? ৰাইট আনচাৰ হ'ব অপশ্যন চি 1974 চনত। 1974 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত গঠন হৈছিল? এই অপশ্যন চাৰিটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন চি 1600 চনত।